হেল্ল' সকলোৱে নমস্কাৰ ল'ব অষ্টম দৰমহা আয়োগে আমাৰ যিখিনি OPS ব্যৱস্থাৰ অধীনত থকা পেঞ্চনাৰ আছে তেখেতসকলৰ পেঞ্চন বৃদ্ধিৰ ক্ষেত্ৰত কেনেকুৱা পদক্ষেপ লয় হেয়া আমি নিশ্চয় সময়ত গম পাম কিন্তু এটা কথা একেবাৰে স্পষ্ট যে অদূৰ ভৱিষ্যতে যিটো OPS ব্যৱস্থা সেই OPS ব্যৱস্থাৰ যিখিনি লাভালাভ সেই লাভালাভখিনি আগৰ দৰে হৈ নাথাকিব ইয়াৰ কাৰণ হৈছে ভাৰত চৰকাৰে 2025 চনত যিখন নতুন ফাইনেন্সিয়েল বিল আনিছে যিখন ইতিমধ্যে কাৰ্যকৰী হৈ গৈছে 1 এপ্ৰিল 2025 ৰ পৰা অৰ্থাৎ ফাইনেন্সিয়েল এক্ট হৈ গৈছে সেই ফাইনেন্সিয়েল এক্টখনৰ মতে ভাৰত চৰকাৰৰ হাতত এইটো ক্ষমতা থাকিব যে তেওঁলোকে কোনো এগৰাকী কৰ্মচাৰীৰ অৱসৰৰ তাৰিখৰ ভিন্নতা অনুসৰি তেওঁলোকৰ পেঞ্চনতো ভিন্নতা আনিব পাৰিব মানে সহজকৈ ক'বলৈ হ'লে ধৰা হ'ল এগৰাকী কৰ্মচাৰী আজি ৰিটায়াৰ লৈ লৈছে তেনেহ'লে আজিৰ তাৰিখত যিখিনি বেনিফিট তেখেতে পাই আছে কিন্তু যদিহে পৰৱৰ্তী সময়ত অৰ্থাৎ তেখেতৰ ৰিটায়াৰমেণ্টৰ পিছত যদিহে কিবা বেনিফিটৰ ক্ষেত্ৰত চেঞ্জেছ আহি যায় তেনেহ'লে সেই যিখিনি সুবিধা সেই সুবিধাখিনি অহাৰ আগতে ৰিটায়াৰ হোৱা কৰ্মচাৰীখিনিয়ে নাপাবও পাৰে আৰু যদিহে এনেকুৱা হৈ যায় তেনেহ'লে পৰৱৰ্তী সময়ত যিবিলাক পে কমিশ্যন আহিব সেই পে কমিশ্যনবিলাকৰ লাভ সেইখন পে কমিশ্যন ইমপ্লিমেণ্ট হোৱাৰ আগতে ৰিটায়াৰ হোৱা কৰ্মচাৰীখিনিয়ে নাপাবও পাৰে আৰু নাপালেও কোনো ক্লেইম নাখাটিব তেনে ক্ষেত্ৰত OPS ব্যৱস্থাটোৰ প্ৰতি মানুহৰ যিটো আস্থা যিটো বিশ্বাস সেই বিশ্বাসটো নাথাকিব আৰু OPSটো নামতহে থাকিব কামত একো লাভ নহ'ব মানে ভৱিষ্যতে তেনেকুৱাই হ'বলৈ গৈ আছে মানে OPS ব্যৱস্থাটো মানুহে কিয় আকোৱালি লৈছিল বা কিয় ভাল বুলি ভাবিছিল তাৰ কাৰণ এইটোৱে যে OPSটো আছিল নন কন্ট্ৰিবিউটৰী পেঞ্চন সিস্টেম অৰ্থাৎ OPS পাবলৈ হ'লে কৰ্মচাৰীগৰাকীয়ে চাকৰি জীৱনত কোনো ধৰণৰ মানে অংশ দান কৰিব নালাগে অৰ্থাৎ কন্ট্ৰিবিউশন দিব নালাগে আৰু কন্ট্ৰিবিউশন নিদিয়াকৈয়ে তেখেতে অৱসৰৰ পিছত ধুনীয়াকৈ এটা পেঞ্চন লাভ কৰি আছিল কিন্তু যদিহে পৰৱৰ্তী সময়ত এনেকুৱা কিছুমান সিস্টেম আহি যায় যাৰ ফলত তেখেতে নতুন পে কমিশ্যনৰ লাভবিলাক নোপোৱা হৈ যায় তেনেহ'লে তেখেতে OPS পোৱা নোপোৱা একেই হৈ যাব উদাহৰণস্বৰূপে ধৰা হ'ল কোনো এগৰাকী কৰ্মচাৰীয়ে অৱসৰ ল'লে 2035 চনত আৰু 2035 চনৰ অৱসৰ লওঁতে যদিহে তেখেতৰ লাষ্ট 12 মাহৰ গড় বেচিক স্যালাৰি হয় 1 লাখ টকা তেনেহ'লে তেখেতে তাৰ 50% অৰ্থাৎ 50,000 টকা পেঞ্চন হিচাপে লাভ কৰিব লগত থাকিব ডিয়াৰনেছ ৰিলিফ কিন্তু তাৰ ঠিক এবছৰ পিছত যদিহে নৱম দৰমহা আয়োগ আহি যায় আৰু যদিহে নৱম দৰমহা আয়োগৰ লাভখিনি সেইগৰাকী কৰ্মচাৰী লাভ নকৰে তেনেহ'লে নৱম দৰমহা আয়োগৰ পিছৰ যিখিনি কৰ্মচাৰী থাকিব অৰ্থাৎ পিছত জইন কৰা কৰ্মচাৰী বা নৱম দৰমহা আয়োগ চলি থাকোঁতে যিখিনি কৰ্মচাৰীয়ে কাম কৰি থাকিব তেওঁলোকৰ দৰমহাৰ লগত তাৰ আগতে ৰিটায়াৰ হোৱা কৰ্মচাৰীগৰাকীৰ দৰমহাৰ বা পেঞ্চনৰ কথাটো কৈছোঁ মই পেঞ্চনৰ বহুতখিনি ডিফাৰেঞ্চ আহি যাব গতিকে এইটো নিঃসন্দেহে এটা মানে কি ভাল ইংগিত নহয় কিন্তু এইটো ঘটনা এইবাৰেই প্ৰথম নহয় ভাৰত চৰকাৰৰ পেঞ্চন নীতি 1972 যিটো ৰুল মানে নিয়ম সেই নিয়ম অনুসৰি 1986 চনৰ আগলৈকে যিখিনি মানুহে ৰিটায়াৰ লৈ লৈছিল সেই ৰিটায়াৰ লোৱা মানুহখিনিৰ লগত তাৰ পিছত ৰিটায়াৰ লোৱা মানুহখিনিৰো কিন্তু পেঞ্চনৰ ডিফাৰেঞ্চ আছিল তাৰ কাৰণ আছিল 1986 চনৰ আগতে ৰিটায়াৰ হোৱা মানুহৰ পেঞ্চনটো প্ৰদান কৰা হৈছিল তেখেতৰ লাষ্ট 10 মাহৰ মানে গড় বেচিক পে উলিয়াই তাৰ 50% দিয়া হৈছিল কিন্তু 1986 চনৰ পিছৰ যিখিনি ৰিটায়াৰ হোৱা মানুহ আছে তেখেতসকলৰ ক্ষেত্ৰত পেঞ্চনটো প্ৰদান কৰা হৈছিল লাষ্ট 12 মাহৰ গড় বেচিক উলিয়াই গতিকে এই যিখিনি ডিফাৰেঞ্চ সেই ডিফাৰেঞ্চখিনি প্ৰথম অৱস্থাত 1986 চনৰ আগতে ৰিটায়াৰ হোৱা কৰ্মচাৰীসকলে ভোগ কৰিবলগীয়া হৈছিল কিন্তু পৰৱৰ্তী সময়ত চৰকাৰে বিভিন্ন সংগঠনৰ জৰিয়তে সেই ডিফাৰেঞ্চখিনিৰ গেপটো কমাই আনিছিল আৰু সমান হাৰতে দৰমহা প্ৰদান কৰিছিল গতিকে এতিয়া যিহেতু ভাৰতবৰ্ষৰ জনসংখ্যা বহুতখিনি বৃদ্ধি হৈ গৈছে পৰৱৰ্তী সময়ত কিন্তু কি কৰিব চৰকাৰে দেশৰ যিটো বিত্তীয় ব্যৱস্থা সেই বিত্তীয় ব্যৱস্থাটো মানে সুসংগঠিত কৰি ৰখাৰ স্বাৰ্থত যিটো OPS ব্যৱস্থা সেই OPS ব্যৱস্থাটো লাহে লাহে তাৰ যিখিনি বেনিফিটছ সেই বেনিফিটছখিনি কমাই আনিব এটা দুটাকৈ কমাই আনিব কিন্তু এটা সময়ত কিন্তু কমাই আনিব গতিকে বৰ্তমান যিসকল দল সংগঠনে বা যিসকল কৰ্মচাৰী OPS দাবী কৰি আহিছে বা দাবী কৰি আছে তেখেতসকলেও কিন্তু পৰৱৰ্তী সময়ত OPSৰ পৰা বৰ বিশেষ লাভান্বিত হ'ব বুলি মানে মনে নধৰে এইটো এটা প্ৰেক্টিকেল চিন্তা একেবাৰে মানে বাস্তৱসন্মত চিন্তা যিটো কথা এতিয়াই আমি চিন্তা কৰা প্ৰয়োজন কাৰণ যিসকল কৰ্মচাৰীয়ে নতুনকৈ জইন কৰিছে বা জইন কৰাৰ বহুত বেছি বছৰ হোৱা নাই বা যিসকল কৰ্মচাৰীয়ে বৰ্তমান নতুনকৈ চাকৰিত যোগদান কৰিব বা কৰিবলৈ গৈ আছে বা কৰা হয়তো এবছৰ দুবছৰহে মাত্ৰ হৈছে তেনেকুৱা আটাইসকল কৰ্মচাৰীৰে চাকৰি বহুত বছৰ বাকী আছে আৰু তেখেতসকলে যদি NPS বা UPSৰ যিকোনো এটা স্কিম ভালদৰে চিন্তা কৰি লৈ লয় তেনেহ'লে অদূৰ ভৱিষ্যতে কিন্তু OPSতকৈ বেছিহে লাভান্বিত হ'ব পাৰিব NPS বা UPSৰ পৰা গতিকে আমি OPSত লাগি নাথাকি
NPS আৰু UPS টো কেনেকৈ বেছি ৰিফৰ্ম কৰিব পৰা যায় আৰু কেনেকৈ NPS বা UPS এ কৰ্মচাৰীক বেছিকৈ বেনিফিটছ দিব পাৰে সেইটো বিষয়ে চিন্তা কৰা উচিত আৰু সেইটোৰ ওপৰত চৰকাৰক হেঁচা প্ৰদান কৰা উচিত যাতে চৰকাৰে কৰ্মচাৰীৰ কথাখিনি শুনে আৰু কৰ্মচাৰীক এটা সুন্দৰ অৱসৰী জীৱন এটা উপহাৰ দিয়াৰ কাৰণে চৰকাৰে অগ্ৰসৰ হৈ চিন্তা কৰে আৰু NPS আৰু UPS ব্যৱস্থাত কিছুমান হাললনি কৰে যিখিনি হাললনি অত্যন্ত গুৰুত্বপূৰ্ণ আৰু মই আগৰ ভিডিঅ'ত ইতিমধ্যে এইখিনি কথা উল্লেখ কৰিছোঁ যে কেনেকুৱা হাললনি কৰিলে আমি UPS আঁচনিখনেই হওক বা NPS আঁচনিখনেই হওক নিশ্চিন্ত মানে গ্ৰহণ কৰি লৈ আমি অৱসৰ জীৱনটো কটাব পাৰিম গতিকে ভিডিঅ'টোৰ মূল কথা এইখিনিয়ে আপোনালোকে নিশ্চয় জানে যে মই আমাৰ যিখিনি চৰকাৰী কৰ্মচাৰী সেই চৰকাৰী কৰ্মচাৰীখিনিৰ কামত অহা বিভিন্ন ধৰণৰ ভিডিঅ' বনাই থাকোঁ গতিকে এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈও যাতে পাই থাকে আপোনালোকে তাৰ কাৰণে চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰাৰ কথা বিবেচনা কৰিব ধন্যবাদ